নিশ্চয়কৈ আচলতে ONGCৰ পুনৰ এক হঠকাৰী সিদ্ধান্তই এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে কাৰণ এটাইতকৈ যদি শিৱসাগৰৰ তৈলখাটসমূহলৈ চাওঁ ONGCৰ তৈলখাটসমূহ আটাইতকৈ উৎপাদন আৰু কাৰ্যক্ষম বেছি হোৱা তৈলখাটেই হৈছে গেলেকী তৈলখাট আৰু গেলেকী উত্তৰ গেলেকী আৰু যি হাতীপতি আছে হাতীপতি তিনিখনকৈ যি তৈলখাট আছে তৈলখাট এতিয়া ব্যক্তিগত খণ্ডলৈ গতাব লোৱাৰ যি কাৰ্য সেই কাৰ্যৰ বিৰুদ্ধে আচলতে শিৱসাগৰত এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে আহোম সেনাৰ আয়ুষ ৰঞ্জন গগৈ মই এই মুহূৰ্তত তেওঁৰ পৰা আচলতে পোনপটীয়াকৈ জানিব বিচাৰিম ONGCৰ এইটো প্ৰথম ঘটনা নহয় আচলতে এনেধৰণৰ বহু ঘটনা কৰিছে বহু আচলতে তৈলখাট ইতিমধ্যে ব্যক্তিগত খণ্ডক গতাইছে আৰু এতিয়া গেলেকী আটাইতকৈ যিখন তৈলখাট যিখনত আচলতে উৎপাদন আটাইতকৈ বেছি হয় তাৰে তিনিখন তৈলখাট উত্তৰ গেলেকী আৰু হাতীপতি এই তিনিখনকৈ তৈলখাট আচলতে ব্যক্তিগত খণ্ডক গতাব লৈছে এই মুহূৰ্তত কি ক'ব আচলতে দেশৰ মহাৰত্ন উদ্যোগৰ আচলতে আন এটা উদ্যোগেই হ'ল ONGC অসম সম্পদ আৰু ONGC অসম সম্পদৰ বৰ্তমান সময়ত আচলতে যি লবিকেন্দ্ৰিক আচলতে বহিৰাগত যি চক্ৰান্ত এই বহিৰাগত চক্ৰান্ত কোনো কাৰণতে আমি মানি লোৱা নহ'ব আমি দেখিবলৈ পাইছোঁ বৰ্তমান সময়ত আচলতে শেষত আছেগৈ মাত্ৰ আমাৰ হাতত চাৰিখন তৈলক্ষেত্ৰ ইতিমধ্যে গেলেকী তৈলক্ষেত্ৰখনো আচলতে যি বহিৰাগতক দিয়া যি কুচকাৱাজ চলিছে বা যি আচলতে প্ৰক্ৰিয়া আৰম্ভ হৈছে সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ONGCক আমি এটা কথা স্পষ্টকৈ সুধিব বিচাৰিছোঁ আচলতে গেলেকী তৈলক্ষেত্ৰখন বহিৰাগত কোম্পানীক দিবলগীয়া কিয় হ'ল বা ব্যক্তিগত খণ্ডক দিবলগীয়া কিয় হ'ল কাৰণ কি বোলে তাত গেছৰ অভাৱ কি বোলে তাত তেলৰ অভাৱ আমি জনাততো সেইখন তৈলক্ষেত্ৰত আচলতে যথেষ্ট পৰিমাণৰ তেলৰ তাত খনন হয় বা উৎপাদন হ'ব তেনে ক্ষেত্ৰত কাৰ চক্ৰান্তত আচলতে এই তৈলক্ষেত্ৰখন ব্যক্তিগত খণ্ড কৰিবলৈ গৈছে ONGCয়ে কি লাভালাভৰ বাবে গৈছে আৰু তাক প্ৰশ্ন আছে আৰু ইতিমধ্যে আপোনালোক সকলোৱে জানে যে ইতিমধ্যে 3-4টা আচলতে বিভাগ ইতিমধ্যে ইয়াৰ পৰা স্থানান্তৰ হ'ল আচলতে আমি যদি চাবলৈ যাওঁ বৰ্তমান এনেকুৱা এটা অৱস্থা হৈছেগৈ ONGC পোৱাই লগা যে ONGCটো ইয়াত আছে চাবিটো কিন্তু বাহিৰত আছে সম্পদটো আমাৰ কিন্তু অধিকাৰ এতিয়া আমাৰ হাতত নাই গতিকে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহ'ব অনাগত বিগত সময়ত আচলতে আমি পুলিচৰ কোব খায়ো এই আচলতে যিটো আচলতে প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছিলোঁ আৰু এইখিনি এটা কথা মই স্পষ্টকৈ ক'ব বিচাৰোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেৰে এই ক্ষেত্ৰটোত এই যিটো প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত আচলতে স্থানীয় যিজন বিধায়ক সেই বিধায়কজনৰ মৌনতাই আচলতে অসমবাসীক আচলতে এক মানে আচম্বিত কৰিছে আৰু লগতে আচলতে সাংসদজনো বৰ্তমান সময়লৈকে এই বিষয়টোত গুৰুত্ব নকৰাত অতিকে পৰিতাপৰ বিষয় গতিকে আমি আহ্বান জনাইছোঁ বিধায়কৰ সাংসদজনলৈ আপোনালোকৰ আচলতে এই বিষয়টোত গুৰুত্ব সহকাৰে লৈ আৰু ONGCয়ে যিটো আচলতে হঠকাৰী সিদ্ধান্ত ল'বলৈ লৈছে ব্যক্তিগত খণ্ডত গেলেকী তৈলক্ষেত্ৰখন দিয়াক লৈ এয়া যাতে অতি সোনকালে বন্ধ কৰে অন্যথা কিন্তু পুনৰ শিৱসাগৰতে উত্তপ্ত পৰিৱেশ হ'ব আৰু ONGC অসম সম্পদৰ কাৰণে যিকোনো কিন্তু পৰিস্থিতি আচলতে আমি কৰিবলৈ বাধ্য হ'ম নিশ্চয়কৈ গেলেকী তৈলখাটখন ইতিমধ্যে ব্যক্তিগত খণ্ডক গতাব লৈছে আৰু গেলেকী তৈলখাটখন যদি গতা যায় তেতিয়াহ'লে শিৱসাগৰত মাত্ৰ ONGCৰ নিজা তৈলখাট থাকিব তিনিখন শিৱসাগৰৰ ৰুদ্ৰসাগৰ লাকুৱা আৰু যি বৰহোলা যি তৈলখাট আছে সেই তৈলখাট আৰু আটাইতকৈ কাৰ্যক্ষম বেছি হোৱা আৰু বা আটাইতকৈ উৎপাদন বেছি হোৱা যিখন তৈলখাট আছে সেইখনে হৈছে গেলেকী তৈলখাট কিন্তু গেলেকী উত্তৰ গেলেকী আৰু হাতীপতি এতিয়া ৰাজহুৱা ব্যক্তিগতকৰণ কৰিব লৈছে কি ক'ব এই মুহূৰ্তত নিশ্চয় প্ৰথম কথা হ'ল ONGCৰ থলুৱা বিৰোধী নীতিটো কোনো আচলতে নতুন কথা নহয় আমি পূৰ্বৰ পৰা দেখি আহিছোঁ ONGCয়ে বিভিন্ন সময়ত আচলতে আমাৰ থলুৱা মানুহখিনিৰ জীৱনৰ নিৰাপত্তাক লৈ আচলতে হেতালি খেলি থকা হৈছে আৰু শেহতীয়াকৈ এতিয়া দেখিছোঁ যে ONGCয়ে যিকেইখন আচলতে মূল তৈল ক্ষেত্ৰ আছে সেইকেইখন আচলতে ব্যক্তিগতকৰণ কৰিব বিচাৰিছে এই ক্ষেত্ৰত আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা এটাই কথা আমাৰ ভাৱ হৈছে যে নিশ্চিতভাৱে ইয়াত ONGCৰ একাংশ বিষয়ববীয়াই আচলতে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে এনেকুৱা কাম কাজ কৰি আছে যিটো কেতিয়াও গ্ৰহণযোগ্য নহয় জাতীয় সংগ্ৰামী সেনাই এই কাৰ্যক ধিক্কাৰ জনাইছোঁ আৰু এই ক্ষেত্ৰত আচলতে স্থানীয় বিধায়কৰ আচলতে নীৰৱ ভূমিকা নিশ্চিতভাৱে লক্ষণীয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আচলতে এই ক্ষেত্ৰত আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু কোনো কাৰণতে যাতে ব্যক্তিগতকৰণ নহয় যিকেইখন ONGCৰ মূল আচলতে তৈলক্ষেত্ৰ আছে যিকেইখনৰ পৰা দৈনিক আচলতে হাজাৰ বা কোটি টকাৰ আচলতে ৰাজহ সংগ্ৰহ হয় এইবোৰ কোনো কাৰণতে যাতে বহিৰাগতক অৰ্পণ কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এনেকুৱা কাম কাজৰ লগত ONGC যিসকল বিষয়ববীয়াই জড়িত হৈ আছে যাৰ আচলতে স্বাৰ্থ সিদ্ধিৰ কাৰণে এনেকুৱা কাম কাজ বাৰেপতি কৰিবলগীয়া হৈছে তাৰ ওপৰত আচলতে এক তদন্ত কৰিব লাগে আৰু অনাগত দিনত এনেকুৱা কাম কাজ যাতে ONGCৰ কোনো বিষয়ে কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি প্ৰত্যেকটো পক্ষকে আহ্বান জনাইছোঁ নিশ্চয়কৈ এই মুহূৰ্তত ইতিমধ্যে উল্লেখ কৰিছে যে বিধায়কগৰাকী আৰু যিগৰাকী সাংসদ সেই সাংসদগৰাকীৰ ভূমিকা আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ শিৱসাগৰলৈ যদি চাই শিৱসাগৰ আচলতে বিভিন্ন যিসমূহ তৈলখাট আছে সেই তৈলখাটসমূহে শিৱসাগৰক আচলতে তৈলনগৰী বুলি কোৱা হয় আৰু শিৱসাগৰৰ যিসমূহ তৈলখাট আছে বা শিৱসাগৰৰ যিটো ONGC আছে সেই ONGCয়ে আচলতে ব্যক্তিগতকৰণ আচলতে যিদৰে আচলতে কৰিছে বা শিৱসাগৰৰ পৰা যিসমূহ কাৰ্যালয় আছে কাৰ্যালয়সমূহ যিদৰে আচলতে স্থানান্তৰ কৰিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে শিৱসাগৰ
যিসমূহ তৈলখাট আছে সেই তৈলখাটসমূহ ব্যক্তিগতকৰণ কৰাক লৈ আচলতে প্ৰতিবাদ হৈছে। তাৰ পিছতো আকৌ আচলতে শিৱসাগৰ সমষ্টিৰ যিজন বিধায়ক বা যোৰহাট লোকসভা সমষ্টিৰ যিজন সাংসদ, সেই সাংসদজনৰ যিটো ভূমিকা, সেই ভূমিকা সঁচাকৈ আচলতে প্ৰশ্নবোধক চিন হৈ ৰৈছে এই মুহূৰ্তত শিৱসাগৰবাসী ৰাইজৰ বাবে। কাৰণ মই ইতিমধ্যে উল্লেখ কৰিছোঁ, ONGCৰ আটাইতকৈ বেছি যদি তৈলখাট যিখনৰ উৎপাদন বেছি হয় সেইখনে হৈছে গেলেকী তৈলখাট। কিন্তু গেলেকী তৈলখাটখনৰ উৎপাদন বেছি হোৱাৰ পিছত কিয় ONGC আচলতে ব্যক্তিগতকৰণ কৰিবলগীয়া হৈছে, কিয় সেইখন আচলতে ব্যক্তিগত খণ্ডৰ যিসমূহ প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানক গতাবলগীয়া হৈছে, সেই বস্তুবোৰ আচলতে ইতিমধ্যে ONGC আচলতে স্পষ্ট কৰা নাই। মুজাক্কিৰ আহমেদ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে।